সভাপতি হাফিজ বশিৰ কাছিমি সাহেবৰ নেতৃত্বত ধুবুৰী বিধায়ক নজৰুল হক ডাঙৰীয়া আৰু আমি 6জন বিধায়ক এটা আহি এই ঠাইখিনি ভিজিট কৰিলোঁ। এটা বস্তু আমি লক্ষ্য কৰিলোঁ, চৰ চাপৰিৰ সৰু সৰু দুখীয়া গৰীব মানুহে সৰু সৰু দোকানপাট কৰি তেখেতসকলে চলিছিল। এই মানুহখিনিৰ দোকান সবখিনি ভাঙি দিছে। নদীৰ পাৰে পাৰে তেখেতসকলৰ ঘাট যিখিনি মানুহ নাৱেদি আহে, হাজাৰ হাজাৰ মানুহ ডেইলি অহা যোৱা কৰে। সেই মানুহখিনি দুখীয়া মানুহ, কম পইচাত খাবলৈ পোৱা এনেকুৱা দোকান এতে আছিল বা আৰু যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানপাট লাগে, এই মানুহখিনি এই দোকানপাট কৰি চলিছিল। একফালৰ পৰা এই দোকানখিনি ভাঙি দিছে। মই ভাবোঁ এইটো দুখীয়াক চৰকাৰে সুবিধাই কৰিব লাগে, সেই নকৰি দুখীয়া মানুহখিনিক বিপদৰ মুখত ঠেলি দিছে। এইটো ক্ৰমপদ্ধে গ্ৰহণযোগ্য নহয়। আমি প্ৰশাসনৰ প্ৰতি আহ্বান থাকিল, অতি সোনকালে আকৌ এই সৰু সৰু মানুহ তেখেতসকলক সেই দোকানপাটখিনি খোলাৰ অনুমতি দিব লাগে। আমাৰ ধুবুৰী বিধায়ক ডাঙৰীয়া তেখেতেও যোগাযোগত আছে, আমিও আজি ডিচিৰ লগত বহিম। দ্বিতীয়তে সকলোতকৈ ডাঙৰ চিন্তনীয় বিষয়টো হ'ল ছাত্ৰ ছাত্ৰীৰ ৰাস্তা বন্ধ কৰা হৈছে। দুৰ্ভাগ্য, মানৱ অধিকাৰ উলংঘন কৰিছে। আজি আমাৰ সম্প্ৰীতি বিনষ্ট হৈ আছে। আনফালেদি সৰু সৰু ছাত্ৰ ছাত্ৰী চৰ চাপৰিত বসবাস কৰে। এইসকল চৰত এমই স্কুল নাই, হাই স্কুল নাই, কলেজ নাই। তাৰ পৰাই ল'ৰা ছোৱালীখিনি ধুবুৰী টাউনতে আহে। হাই স্কুল কলেজ বুলিলে এমই স্কুলত যেতিয়া ধুবুৰী টাউনত আহে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এইসকল অহা যোৱা কৰা ৰাস্তা আপোনালোকে দেখিছে, বাহেৰি বান্ধি তাতে বন্ধ কৰি দিছে। মাত্ৰ সৰুকৈ এটা ঘাট ৰখা হৈছে। এই এটা ঘাটত নাও অহা যোৱা কৰে দিনত, তাততো হ'ব নোৱাৰে। তাতে লাইন লাগি থাকিব লাগিব এই ঘাটত জাগা ল'বলৈ হ'লে। তো এই প্ৰশাসনৰ কাম হ'ল জনগণক সুবিধা কৰি দিয়া। ছাত্ৰ ছাত্ৰীৰ নাও আহি যদি 2 ঘণ্টা পিছফালে ঘাটত জাগা পাম নেকি অপেক্ষা কৰিব লগা হয়, ক্লাছো গুচি যাব, স্কুল সময় গুচি যাব। এনেকুৱা ধৰণৰ আপোনাৰ কাণ্ডজ্ঞানহীন কাম প্ৰশাসনে কৰিব নালাগে। আমি ডিচি সাহেবৰ লগত এতিয়া বহিম, অতি সোনকালে যাতে এই ঘাটবিলাক খুলি দি মানুহক অহা যোৱাৰ সুবিধা কৰি দিয়ে। আৰু দুখীয়া গৰীব মানুহ যিখিনি বজাৰ ঘাট কৰি সৰু সুৰা দোকানপাট কৰিছিল, সেইসকলক যাতে এইখিনি কৰিব দিয়ে। আৰু শান্তি সম্প্ৰীতি, ধুবুৰীত সকলো জাতি জনগোষ্ঠীৰ মানুহ তাহানিৰ পৰাই শান্তি সম্প্ৰীতিয়ে বসবাস কৰি আছে। কোনো থাৰ্ড পাৰ্টি বা ক'বাৰ পৰা আহি উচতনি দি কিবা পৰিৱেশ কলুষিত কৰি আমাৰ এই হিন্দু মুছলমানৰ মাজত যদি সংঘাত লগাব বিচাৰে, মই ভাবোঁ প্ৰশাসনে এইটো ফাইণ্ড আউট কৰক, কঠোৰ হাতে এইটো দমন কৰক। আমাৰ ক'ব লগা নাই, কিন্তু মন গ'লে শ্বুট এণ্ড চাইট, মন গ'লে কিবা এটা অৰ্ডাৰ দি এই সহজ সৰল মানুহবিলাকক বিপদৰ মুখত যাতে ঠেলি নিদিয়ে। মই ধুবুৰী বিধায়ক তেখেতে কেইবাদিনৰ পৰা প্ৰশাসনৰ লগত জড়িত থাকি এই কামখিনি চোৱা চিতা কৰি আছে আৰু নিশ্চিতভাৱে আমাৰ ফালৰ পৰা এই কামখিনি কৰা হ'ব। বাকী থাকিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনিছে। তেখেতে MP আজি আহি তেখেতে খবৰ ল'ব লাগিছিল। এই দুৰ্ভোগীয়া মানুহখিনিৰ খবৰ লৈ ডিচিৰ লগত বহিব লাগিছিল, মুখ্যমন্ত্ৰীৰ লগত বহিব লাগিছিল। তেখেতেতো ডাঙৰ ডাঙৰ কথা কৈ চেলেঞ্জ কৰি ইয়াতে আহিছে। আজি কিয় তেখেতে নাই? তেখেতে থাকি মানুহখিনিক এইখিনি সকাহ দিব লাগিছিল। তেখেতে যিয়ে নহওক, তেখেতৰ দায়িত্ব পালন কৰিছে, কৰা নাই, জনগণে দেখি আছে, আপোনালোকে নিশ্চয় দেখি আছে। আমি তাত বিশেষ ক'ব লগা নাই। কিন্তু মুখ্যমন্ত্ৰীক আহ্বান জনাম, ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ ভাল বন্ধু, আপোনালোকে 2 বন্ধুৱে পৰিকল্পিতভাৱে এজনে আনজনক থ্ৰেট কৰিব আৰু আপুনি আহি এই নিচলা দুখীয়া গৰীব মানুহৰ ওপৰত অত্যাচাৰ চলাব, এইটো কিন্তু সহ্য কৰা নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াকো কৈছোঁ, আপোনালোকৰ এই সব কথা বাৰ্তাৰ কাৰণে ধুবুৰীৰ জনগণ যাতে ক্ষতিগ্ৰস্ত নহয়, সেইখিনি আমাৰ আহ্বান থাকিল।